নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছোঁ। জীৱনত প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰে নিজৰ জীৱনত ফিনান্সিয়েল ফ্ৰীডম থকা, অৰ্থাৎ অৰ্থনৈতিক স্বাধীনতা থকা। এই অৰ্থনৈতিক স্বাধীনতা অহাৰ এটা অন্যতম পথ হৈছে বিজনেছ। কিন্তু বিজনেছ বুলি কোৱাৰ লগে লগে আমাৰ মনত বিভিন্ন প্ৰশ্ন আহে। তাৰ ভিতৰত প্ৰথম প্ৰশ্নটো আহে যে আমি ইনভেষ্টমেণ্টৰ টকা ক'ৰ পৰা যোগাৰ কৰিম বা কিমান টকা আমি ইনভেষ্ট কৰিম। আমি যেতিয়া ইনভেষ্ট কৰি বিজনেছ এটা আৰম্ভ কৰিম, সেই বিজনেছটো ভৱিষ্যতে চলিবনে নাই, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মনত আহে আৰু এটা সংশয় আহে, এটা ভয় আহে। যদি আপুনি উদ্যমী, আপোনাৰ মনতো যদি ইচ্ছা আছে নতুন কিবা এটা আৰম্ভ কৰি আপুনি অলপ এক্সট্ৰা টকা জেনেৰেট কৰাৰ, তেনেহ'লে এই ভিডিঅ'টো আজি আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ একেবাৰে কম টকাৰে আপুনি ঘৰৰ পৰাই আমাৰ অসমৰ পটভূমিত ব্যৱসায় আৰম্ভ কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি টপ 10টা অসমৰ পটভূমিৰ বিজনেছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা বিজনেছ আপুনি আপোনাৰ ঘৰৰ পৰা একেবাৰে কম টকাৰে সহজতে আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে স্কেল আপ কৰি এই বিজনেছবিলাকক আপুনি ডাঙৰ বিজনেছলৈকে কনভাৰ্ট কৰিব পাৰে। তো আশা কৰোঁ আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী যেন লাগে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। আমাৰ টপ 10টা বিজনেছ আইডিয়াৰ লিষ্টৰ প্ৰথম স্থানত আছে ঘৰতে বনোৱা আচাৰ, পিঠা আৰু জলপানৰ ব্যৱসায়, অৰ্থাৎ হোমমেড পিকেলছ, পিঠাছ এণ্ড স্নেক্স। আমাৰ অসমত ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰতিটো ঋতুতে আমাৰ ঘৰৰ পিছফালে হওক, আমাৰ ঘৰৰ সন্মুখতে হওক, বিভিন্ন ধৰণৰ ফল মূলৰ গছবিলাকত ফল মূল লাগে। ইয়াৰ ভিতৰত জলফাই, বগৰী, জলকীয়া, নেমু, এই সকলোবোৰ আমাৰ ঘৰতে পোৱা যায়। এইবিলাকৰ যদি আমি আচাৰ বনাওঁ, এইবিলাকৰ যদি আমি সুন্দৰ পেকেজিং কৰোঁ, তেনেহ'লে এই আচাৰবোৰো আমি বজাৰত অতি সহজে বিক্ৰী কৰিব পাৰোঁ। ইতিমধ্যে এনেকুৱা আচাৰ বনোৱা বহুকেইটা উদ্যোগ আছে যিবিলাকে ইতিমধ্যে বজাৰ দখল কৰিছে আৰু তেওঁলোকে বিজনেছ কৰি আছে। ইয়াৰ উপৰিও আমি অসমীয়া পিঠা পনা বা অসমীয়া জলপান আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ। অসমীয়া জলপান বা অসমীয়া পিঠা পনাৰ চাহিদা অকল বিহুতে নহয়, ই গোটেই বছৰতে থাকে। এই বিজনেছবোৰ আমি একেবাৰে কম ইনভেষ্টমেণ্টত আৰম্ভ কৰিব পাৰোঁ, কিয়নো এই বিজনেছবোৰ আমি আমাৰ পাকঘৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমাক প্ৰয়োজন হ'ব মাত্ৰ কেঁচা সামগ্ৰী কিনা আৰু আকৰ্ষণীয়কৈ পেকেজিং কৰা, যাতে গ্ৰাহকক আমি আমাৰ পেকেজিঙেৰে আকৰ্ষণ কৰিব পাৰোঁ। এইবোৰ বিক্ৰী কৰাৰ বাবে আমাৰ তাত স্থানীয় বজাৰ আছে। তাৰ উপৰিও আমি অনলাইন প্লেটফৰ্ম যেনে ফেচবুক, ইনষ্টাগ্ৰাম আদিত আমি বিক্ৰী কৰিব পাৰোঁ। কিন্তু আমি মনত ৰাখিব লাগিব আমাৰ পেকেজিং ভাল হ'ব লাগিব, তাৰ উপৰিও স্বাস্থ্যসন্মত হ'ব লাগিব আৰু সুস্বাদু হোৱাটো নিশ্চিত কৰিব লাগিব। যদি এইখিনি আমি কৰিব পাৰোঁ, তেনেহ'লে আচাৰ বনোৱা বা পিঠা পনা আৰু জলপানৰ ব্যৱসায় আমি সহজে আৰম্ভ কৰি এই বিজনেছটোক সৰুকৈ আৰম্ভ কৰিও পিছলৈ আমি স্কেল আপ কৰি ডাঙৰ বিজনেছলৈকে ৰূপান্তৰিত কৰিব পাৰোঁ। আমাৰ টপ 10 বিজনেছ আইডিয়াৰ ছেকেণ্ডত আছে বাঁহ বেতৰ সামগ্ৰীৰ ব্যৱসায়, অৰ্থাৎ বেম্বো এণ্ড কেন প্ৰডাক্টছ। বাঁহ আৰু বেত অসমৰ সম্পদ। অসমত বাঁহ আৰু বেত ভৰপূৰ আছে। এইবোৰেৰে সজা আচবাব, সৰু সৰু ঘৰত সজোৱা সামগ্ৰী, গহনা, খেলনা আদিৰ চাহিদা বৰ্তমান সময়ত দেশ আৰু বিদেশত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই বিজনেছটো আপুনি একেবাৰে কম টকাৰে কম ইনভেষ্ট কৰি আৰম্ভ কৰিব পাৰে। আপুনি প্ৰথমে স্থানীয় কাৰিকৰৰ পৰা সৰু সৰু সামগ্ৰী ক্ৰয় কৰি অনলাইন বা সৰু ষ্টলত বিক্ৰী কৰিব পাৰে। প্ৰথমে ডাঙৰ কাৰখানাৰ প্ৰয়োজন নহয়, সৰু ৱৰ্কশ্বপ এটাই যথেষ্ট। আপুনি আপোনাৰ প্ৰডাক্টত মেড ইন আছামৰ লেবেল লগাই ব্ৰেণ্ডিং কৰক। যিমান পাৰে আপুনি আপোনাৰ প্ৰডাক্ট আধুনিক ডিজাইনৰ আৰু উপযোগী হিচাপে বনাওক। আপুনি দেখিব যে লাহে লাহে গ্ৰাহকসকল আপোনাৰ সামগ্ৰীৰ প্ৰতি আগ্ৰহী হৈছে আৰু আপোনাৰ এই সৰু ব্যৱসায়টো লাহে লাহে চলিবলৈ আৰম্ভ কৰিব। আমাৰ বিজনেছ আইডিয়াৰ লিষ্টত থাৰ্ডত আছে অনলাইন টিউশ্যন আৰু দক্ষতা প্ৰশিক্ষণ, অৰ্থাৎ স্কিল ট্ৰেইনিং। যদি কোনো বিষয়ত আপোনাৰ ভাল জ্ঞান আছে, যদি কোনো বিষয়ত আপোনাৰ ভাল স্কিল আছে, সেয়া গণিত হওক, বিজ্ঞান হওক, ইংৰাজী হওক, কম্পিউটাৰ হওক, তেনেহ'লে আপুনি ঘৰত বা অনলাইনত শিক্ষা দি এটা লাভজনক ব্যৱসায় কৰিব পাৰে। ইয়াৰ বাবে ইনভেষ্টমেণ্ট বুলি ক'লে আপোনাক এটা স্মাৰ্টফোন বা এটা লেপটপৰ প্ৰয়োজন আৰু ভাল ইণ্টাৰনেট কানেকশ্যনৰ প্ৰয়োজন। আপুনি অসমীয়া মাধ্যমত কম্পিটিটিভ পৰীক্ষাৰ বাবে ক্লাছ কৰিব পাৰে। ইউটিউব বা জুমৰ জৰিয়তে আপুনি গোটেই অসমতে একে সময়তে ক্লাছ কৰিব পাৰে আৰু এই ব্যৱসায় আপুনি ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে। আমাৰ বিজনেছ আইডিয়া 4 নম্বৰত আছে চাহপাতৰ বিক্ৰী আৰু ব্ৰেণ্ডিং, অৰ্থাৎ টি চেলিং এণ্ড ব্ৰেণ্ডিং। আমাৰ অসমৰ চাহপাত বিশ্বজুৰি বিখ্যাত, এই কথা আমি সকলোৱে জানো। আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতো চাহপাতৰ ডিমাণ্ড সদায় থাকে। আপুনি জানি আচৰিত হ'ব যে সমগ্ৰ ভাৰতত পানীৰ পিছত যদি পান কৰা দ্বিতীয়টো পনীয়া আছে, তেনেহ'লে সেইটো হৈছে চাহ, অৰ্থাৎ চাহৰ ডিমাণ্ড সদায় মাৰ্কেটত থাকে।
আপুনি ভাল চাহপাত কমিশ্যনত লৈ নিজৰ ব্ৰেণ্ডৰ পেকিং কৰি সৰুকৈ এই বিজনেছ আৰম্ভ কৰি বজাৰত আপুনি বিক্ৰী কৰিব পাৰে। আপুনি কোনো ফ্ৰেঞ্চাইজি বা ডাঙৰ চাহ কাৰখানা স্থাপন নকৰাকৈ সৰু সৰু পেকেট কৰি চাহৰ ব্ৰেণ্ডিং কৰি বিক্ৰী কৰি লাভান্বিত হ'ব পাৰে। তাৰোপৰি আপুনি ইনোভেশ্যন কৰিব পাৰে। বিভিন্ন ফ্লেভাৰৰ চাহ, মছলা চাহ, জিঞ্জাৰ চাহ বা অৰ্গেনিক চাহ প্ৰস্তুত কৰি আপুনি গ্ৰাহকসকলক আপোনাৰ প্ৰডাক্টৰ প্ৰতি আপুনি আকৰ্ষিত কৰিব পাৰে। মাত্ৰ আপুনি গুণগত মানৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু বিজনেছটোক স্কেল আপ কৰাৰ বাবে এই বিজনেছটোৰ নলেজ আপুনি আহৰণ কৰিব লাগিব। আমাৰ আজি বিজনেছ আইডিয়াৰ লিষ্টৰ 5 নম্বৰত আছে হোম বেকাৰী আৰু সৰু কেটাৰিং সেৱা, অৰ্থাৎ হোম বেকাৰী এণ্ড স্মল কেটাৰিং ছাৰ্ভিচ। বৰ্তমান সময়ত অসমত জন্মদিন হওক, এনিভাৰ্চাৰী হওক, বিয়া হওক বা অন্য যিকোনো অনুষ্ঠান মানুহে খুব ধুমধামেৰে পাতে। এইবোৰ অনুষ্ঠানত কেক, বিস্কুট বা সৰু সৰু আহাৰৰ যথেষ্ট চাহিদা বাঢ়িছে। ইয়াৰ উপৰিও আমাৰ অসমত অসমীয়া পৰম্পৰাগত খাদ্যৰ কেটাৰিং সেৱা আৰম্ভ কৰাটো আমাৰ অসমৰ মানুহৰ বাবে এটা ডাঙৰ সুযোগ। এইবোৰ বিজনেছ আমি কম টকা ইনভেষ্ট কৰি আৰম্ভ কৰিব পাৰোঁ। আপুনি নিজৰ ঘৰৰ অভেন বা অন্য সঁজুলিৰে এই কাম আৰম্ভ কৰিব পাৰে। প্ৰথমে সৰু সৰু অৰ্ডাৰ লওক আৰু লাহে লাহে আপুনি আপোনাৰ ব্যৱসায় বঢ়াব পাৰে। তাৰোপৰি আপুনি অসমীয়া ফিউজন ফুড বনাই ব্ৰেণ্ডিং কৰিব পাৰে আৰু মানুহক হোম ডেলিভাৰীৰ যোগেদিও সেৱা আগবঢ়াব পাৰে। আপুনি বিজ্ঞাপনৰ বাবে ছ'চিয়েল মিডিয়া সহজে ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি আপোনাৰ সৰু বিজনেছটোক স্কেল আপ কৰি ডাঙৰ বিজনেছলৈকে ৰূপান্তৰিত কৰিব পাৰে। আমাৰ বিজনেছ আইডিয়াৰ লিষ্টৰ 6 নম্বৰত আছে হস্ততাঁতৰ কাপোৰৰ অনলাইন ব্যৱসায়, অৰ্থাৎ অনলাইন হেণ্ডলুম বিজনেছ। আমাৰ অসমৰ পাট, মুগা, এৰী কাপোৰৰ চাহিদা কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে আছে। যিসকল মহিলা শিপিনী তেওঁলোকেও এই বিজনেছ আৰম্ভ কৰিব পাৰে আৰু যিসকলে শিপিনী নহয়, অৰ্থাৎ তাঁতশাল নাই যিসকলৰ, তেওঁলোকে এই বিজনেছ সহজে আৰম্ভ কৰিব পাৰে। এই বিজনেছ আৰম্ভ কৰাৰ বাবে প্ৰথমে আপুনি কম সংখ্যাত এই সামগ্ৰীবোৰ কিনি লওক আৰু অনলাইনত বিক্ৰী কৰিব পাৰে। আপুনি মেখেলা চাদৰৰ উপৰিও আধুনিক কুৰ্তি, স্কাৰ্ফ বা ফেশ্বন ডিজাইনাৰৰ কাপোৰ বনাব পাৰে আৰু সেইবোৰৰ ভাল ফটোশ্বুট কৰি ইনষ্টাগ্ৰাম বা ফেচবুকৰ জৰিয়তে মাৰ্কেটিং কৰি সহজে আপুনি আপোনাৰ গ্ৰাহকক আকৰ্ষিত কৰি আপোনাৰ এই সৰু বিজনেছটো ডাঙৰ বিজনেছলৈ আপুনি ৰূপান্তৰিত কৰিব পাৰে। আমাৰ আজিৰ বিজনেছ আইডিয়াৰ লিষ্টৰ 7 নম্বৰত আছে অৰ্গেনিক শাক পাচলি আৰু মছলাৰ খেতি, অৰ্থাৎ অৰ্গেনিক ভেজিটেবলছ এণ্ড স্পাইচ ফাৰ্মিং। আজিৰ তাৰিখত মাৰ্কেটত অৰ্গেনিক ভেজিটেবলছৰ ডিমাণ্ড বহুত বেছি। যিসকল মানুহ স্বাস্থ্যৰ প্ৰতি সচেতন তেওঁলোকে ৰাসায়নিক সাৰ নোহোৱাকৈ উৎপন্ন হোৱা অৰ্গেনিক খাদ্য খাব বিচাৰে। যদি আপোনাৰ নিজা মাটি আছে তেনেহ'লে আপুনি একেবাৰে কম ইনভেষ্টমেণ্টত আপুনি আপোনাৰ ঘৰৰ পিছফালৰ মাটি বা সৰু আপুনি পাম হাউচ বনাই তাত আপুনি বিলাহী, কবি, গাজৰ, জলকীয়া, কচু আদি বিভিন্ন শাক পাচলিৰ খেতি কৰিব পাৰে। তাৰোপৰিও আপুনি অসমীয়া মছলা যেনে আদা, হালধি আদিৰো খেতি কৰিব পাৰে। আপুনি ব্ৰেণ্ডিং কৰক অৰ্গেনিক ফ্ৰেছ ফাৰ্ম বুলি, আৰু এই ধাৰণাৰে আপুনি চহৰ অঞ্চলৰ ফ্লেট বা হাউচিং কমপ্লেক্সত আপুনি পোনপটীয়াকৈ বিক্ৰী কৰি লাভান্বিত হ'ব পাৰে। আমাৰ আজি বিজনেছ আইডিয়াৰ লিষ্টৰ 8 নম্বৰত আছে স্থানীয় ট্ৰেভেল এজেণ্ট বা হোমষ্টে বুকিং সেৱা, অৰ্থাৎ লোকেল ট্ৰেভেল এজেণ্ট অৰ হোমষ্টে বুকিং ছাৰ্ভিচ। বৰ্তমান সময়ত অসমৰ পৰ্যটন উদ্যোগ দ্ৰুতগতিত আগবাঢ়িছে। আপুনি কাজিৰঙা, মাজুলী, শিৱসাগৰ আদি স্থানলৈ অহা পৰ্যটকৰ বাবে গাড়ী ভাড়া, হোটেল বা হোমষ্টে বুকিঙৰ সেৱা আগবঢ়াব পাৰে। এই বিজনেছ কম টকাৰে এইকাৰণে আৰম্ভ কৰিব পাৰি কাৰণ ই এটা ছাৰ্ভিচ বেছ বিজনেছ। ইয়াৰ বাবে আপোনাক কোনো অফিচৰ প্ৰয়োজন নাই। আপোনাক মাত্ৰ ইণ্টাৰনেট সংযোগ আৰু এটা স্মাৰ্টফোনৰ প্ৰয়োজন। আপুনি স্থানীয় গাইড বা গাড়ীৰ মালিক বা গাড়ীৰ ড্ৰাইভাৰৰ লগত ভাল সম্পৰ্ক ৰাখক আৰু আপুনি কালচাৰেল টুৰিজিম বা ইক' টুৰিজিমৰ ওপৰত মনোযোগ দি এই বিজনেছ সহজে আৰম্ভ কৰিব পাৰে। আমাৰ বিজনেছ আইডিয়াৰ লিষ্টৰ 9 নম্বৰত আছে মোবাইল ৰিপেয়াৰিং এণ্ড এচেছৰিজ শ্বপ। আজিৰ তাৰিখত প্ৰতিজন মানুহৰ হাততে মোবাইল ফোন আছে আৰু মোবাইল ফোনৰ ৰিপেয়াৰিঙৰ দক্ষতা এটা বৰ লাভজনক কাম। ইয়াৰ লগে লগে আপুনি এচেছৰিজ বিক্ৰী কৰিব পাৰে, যেনে হেডফোন, চাৰ্জাৰ, কভাৰ বা টেম্পাৰ গ্লাছ আদি আপুনি বিক্ৰী কৰিব পাৰে। এই কাম কৰিবলৈ আপোনাৰ ইনভেষ্টমেণ্ট বহুত বেছি প্ৰয়োজন নহয়। আপোনাক প্ৰয়োজন হ'ব এটা সৰু কেবিন বা ৰুমৰ, আপুনি মেৰামতিৰ বাবে সঁজুলি আৰু আপুনি এচেছৰিজ অলপ কিনিব লাগিব। যদি আপুনি ৰিপেয়াৰিঙৰ কাম নাজানে তেন্তে আপুনি শ্বৰ্টকাট ট্ৰেইনিং এটা লওক আৰু এই বিজনেছ আৰম্ভ কৰি লাভান্বিত হওক। আমাৰ আজিৰ 10টা বিজনেছ আইডিয়াৰ ভিতৰত শেষৰটো অৰ্থাৎ 10 নম্বৰ বিজনেছ আইডিয়াটো হৈছে ব্যক্তিগত ফিটনেছ প্ৰশিক্ষণ, অৰ্থাৎ পাৰ্চনেল ফিটনেছ কোচিং। বৰ্তমান সময়ত বহু সংখ্যক লোক স্বাস্থ্যৰ প্ৰতি সচেতন আৰু এই স্বাস্থ্যৰ প্ৰতি সজাগতা বঢ়াৰ লগে লগে য়োগা অৰ্থাৎ যোগাসন, জিম বা খাদ্য অৰ্থাৎ ডায়েট সম্পৰ্কীয় প্ৰশিক্ষণৰ চাহিদা মাৰ্কেটত যথেষ্ট বাঢ়িছে। আপুনি যদি যোগাসন বা জিমৰ প্ৰশিক্ষণ লৈছে
তেনেহ'লে আপুনি ব্যক্তিগত প্ৰশিক্ষক হিচাপে এই বিজনেছ আৰম্ভ কৰিব পাৰে। এই বিজনেছ আৰম্ভ কৰিবলৈ আপোনাক বহুত বেছি ইনভেষ্টমেণ্টৰ প্ৰয়োজন নহয়। ইয়াৰ বাবে আপোনাক কোনো ডাঙৰ জিম বা চেণ্টাৰৰ প্ৰয়োজন নাই। আপুনি গ্ৰাহকৰ ঘৰত গৈ বা অনলাইনত জুম বা গুগল মিটৰ জৰিয়তেও ক্লাছ ল'ব পাৰে। আপুনি এই বিজনেছত প্ৰথমতে বিশেষকৈ মহিলা বা বয়োজ্যেষ্ঠ লোকসকলক আকৰ্ষণ কৰাৰ বাবে তেওঁলোকৰ বাবে এটা বিশেষ প্ৰশিক্ষণ কোৰ্চ এটা আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি এই বিজনেছ আৰম্ভ কৰে তেনেহ'লে নিশ্চয় এই বিজনেছত আপুনি সফল হোৱাটো নিশ্চিত। তো বন্ধুসকল, এয়া আছিল আমাৰ ফালৰ পৰা আপোনালোকলৈকে অসমৰ পটভূমিত একেবাৰে কম টকাৰে ঘৰৰ পৰা আৰম্ভ কৰিব পৰা টপ 10টা বিজনেছ আইডিয়া। আপোনালোকৰ এই 10টা বিজনেছ আইডিয়াৰ ভিতৰত কোনটো আটাইতকৈ বেছি ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ কমেণ্ট বক্সত জনাব। এটা কথা মনত ৰাখিব, কোনো বিজনেছে সৰু অথবা ডাঙৰ নাথাকে। যদি আপুনি কষ্ট কৰিব পাৰে, যদি আপুনি সময় দিব পাৰে, যদি আপোনাৰ ধৈৰ্য শক্তি আছে, তেনেহ'লে আপুনি সৰুতকৈ সৰু বিজনেছ এটাও ডাঙৰ বিজনেছলৈকে কনভাৰ্ট কৰিব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে তো অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকক আটাইকে জনাইছোঁ বিদায়।